ষ্টুডেণ্ট অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আহি গৈছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি এক্সাৰচাইজ 1Bৰ 4 নম্বৰৰ পৰা কুৱেশ্যন আনচাৰ কৰিম। তো 4 নম্বৰ কুৱেশ্যনটো আছিলে যে -3/5 আৰু 1/3 মাজত থকা 20টা পৰিমেয় সংখ্যা উলিয়াব লাগে। তো আমি এনেকৈ এই সংখ্যাটোক লৈ হৰবিলাকক একে একে কৰিলোঁ দুটাৰে। তাৰপিছত এই দুটাৰ মাজৰ সংখ্যাবিলাক হ'ল এইকেইটা। এতিয়া 5 নম্বৰত কৈছে যে সংখ্যাবিলাকৰ দশমিকক ল'বলৈ। তো আমি এইটো হৰটোক প্ৰথমতে আমি 100, 10 নহ'লে 1000 এনেকৈ বনাই লৈছোঁ, কাৰণ তেনেহ'লে আমাৰ দশমিক আনাত সুবিধা হ'ব। আৰু প্ৰথমতে আমি তলৰ যিটো সংখ্যা আছে সেইটোক আমি সুবিধা অনুসৰি আমি এনেকৈ লৈ লৈছোঁ যে 100 লোৱা যায়। দুটা সংখ্যা আছে কাৰণে 100ত লৈছোঁ। যদি এটা সংখ্যা থাকে তেনেহ'লে 10ত ল'লে ভাল হ'ব, আৰু তিনিটা সংখ্যা থাকিলে 1000ত ল'লেহে আমি দশমিকত সুবিধামতে উলিয়াব পাৰিম। তো আমি এইটোক প্ৰথমতে এই 20ক 5ৰে পূৰণ কৰি দিছোঁ, 100 ওলাই গৈছে। আৰু এইটো চেম তলত পূৰণ দিছোঁ কাৰণ ওপৰতো দিব লাগিব না, পূৰণ কৰি দিছোঁ। ঠিক তেনেকৈ এইটোতো 10 বনাইছোঁ, 5 × 2 = 10 আৰু 70 × 2 = 34। এইটোতো চেম, এইটোত 100 বনাইছোঁ, 100 বনাই দশমিক দুটা ঘৰ শূন্য আছে, তো 2 ঘৰ আগত দশমিক হৈ গৈছে। আৰু এইটো চেম এনেকৈ কৰি দিছোঁ। এতিয়া 5 নম্বৰটো এনেকৈ 1000 কৰিব লগা হৈছে, কাৰণ 125 আছে, 125ক 8 দি পূৰণ কৰিলে 1000 হয়। আৰু সেই 1000 হ'লে 3টা শূন্য দশমিক 3 ঘৰ আগত। তো 6 নম্বৰত আছিলে যে কোনবিলাক পৰিমেয় সংখ্যা নহয়। তো আমি কেনেকৈ ৰাইট চিন দি উলিয়াই লৈছোঁ। এইটো নহয়, এইটো হয়, গতিকে এইটো নহ'ব। এতিয়া 7 নম্বৰত দিছে যে P/Q আকাৰত লিখিব দিছে, দশমিকত আছে P/Q আকাৰত লিখিব দিছে। তো আমি এনেকৈ ধুনীয়াকৈ এইটো দুটা ঘৰ আগত দশমিক আছে, গতিকে 100 হ'ব হৰটো। এনেকৈ এইটো 3টা ঘৰ আছে দশমিক 1000 হ'ব, ইয়াতে 3টা ঘৰ আছে, ইয়াতেও 3টা শূন্য হ'ব। এনেকৈ আমি ভগ্নাংশত লিখি দিছোঁ। এইবাৰ আহি আছোঁ আমি 8 নম্বৰ কুৱেশ্যনটো আছিলে যে তলৰ দশমিকবিলাকক P/Q আৰ্হিলৈ নিয়া। তো আমি এইটো পৌনঃপুনিক আহিছে, ৰিপিট হৈছে। তো আমি কেনেকৈ ল'ব পাৰোঁ, প্ৰথমতে এইটো লিখিব পাৰোঁ বাৰ, 0.5 বাৰ। তাৰমানে এইটো 5 আহি আছে ন অসীমলৈকে। তো আমি বাৰ দিলে এইটো যিটো সংখ্যা বাৰে বাৰে আহি আছে সেইটো সংখ্যাৰ ওপৰত বাৰ দিলে হৈ যাব। ধৰা হ'ল x = এইখিনি 1 নম্বৰ দিছোঁ। এবাৰ 1 নম্বৰক 10ৰে পূৰণ কৰোঁ, কাৰণ এটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে আমি 10ৰে পূৰণ কৰিছোঁ। 10ৰে পূৰণ কৰাতে 2 নম্বৰ হ'ল। এইবাৰ 2 নম্বৰৰ পৰা 1 নম্বৰটো আমি মাইনাছ কৰি দিম। তো এনেকৈ মাইনাছ কৰি দিছোঁ। মাইনাছ কৰি দিয়াতে আমি কি পালোঁ, 10টা xৰ পৰা এটা x গ'লে 9x = এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিলে আমি 5 পাম। তো x = ইমান। ঠিক তেনেকুৱা 2 নম্বৰটো এনেকৈ কৰি দিয়া হৈছে। যিহেতু দুটা ঘৰৰ ওপৰত বাৰ চিন হৈছে, গতিকে ধৰা হ'ল এইখিনি এবাৰ 1 নম্বৰক 1ৰে পূৰণ, কাৰণ দুটা ঘৰৰ ওপৰত বাৰ আছে কাৰণে আমি 1ৰে পূৰণ দিছোঁ। তেনেকৈ 2 নম্বৰৰ পৰা 1 নম্বৰ বিয়োগ কৰি দিলে এইখিনি পাওঁ 99x। তো x = 15/99। এইখিনিতে ৰাখিলে হৈ যাব এনচাৰটো। আমি যদি কাটাকাটি কৰোঁ, 3ৰে কাটিছোঁ, 3 × 9, 3 × 9 আৰু 3 × 5 = 15। এইখিনিতো ৰাখিলেও হ'ব। ঠিক আছে, নেক্সট 3 নম্বৰ অংকটোত আছে যে এইখিনি ... 0.7888। তো বা আমি কি লিখিব পাৰোঁ যে 0.7, এইটোৰ ওপৰত 8টো বাৰে বাৰে হৈছে ন, গতিকে 8ৰ ওপৰত বাৰ। ধৰা হ'ল x = ইমান 1 নম্বৰ, 1ক 10ৰে পূৰণ কৰিছোঁ কাৰণ এটাৰ ওপৰত বাৰ আছে। ঠিক তেনেকুৱা আমি xৰ মানটো এনেকৈ পাইছোঁ। আৰু এটা কথা, ইয়াতে পইণ্টটো আছে ন, কিন্তু আমাক পইণ্টটো উঠাব লাগে, গতিকে পইণ্ট থাকিলেতো নহ'ব নহয়। গতিকে আমি কি কৰিছোঁ, এই 7.1 ইয়াতে এটা ঘৰ আছে দশমিকটো পাৰ হ'বলৈ, গতিকে আমি যদি 10ৰে পূৰণ কৰি দিওঁ এই দশমিকটো গুচি যাব। ওপৰত পূৰণ দিছোঁ মানে তলতে পূৰণ দিব লাগিব। তো এনেকৈ আমি 7-1টো পাই গ'লোঁ, আৰু 90 9 × 90 তো পাই গ'লোঁ। ঠিক তেনেকুৱা এইটো অংক চেম, ইয়াতে দিছে 31.2999 ... তো আমি 9ৰ ওপৰত আমি বাৰ এনেকৈ দিব পাৰোঁ। ধৰা হ'ল এনেকৈ। এইবাৰ
এইখিনিৰ পৰা আমি এইখিনি বিয়োগ কৰোঁ, আমি বিয়োগফলটো দেখাই দিয়া হৈছে কেনেকৈ বিয়োগ কৰোঁ। দশমিকৰ লাইনটো কিন্তু চিধা থাকিব দেই, বুজি পালানে? এইবাৰ আমি এনেকৈ মাইনাছ কৰি এইখিনি পালোঁ। ঠিক তেনেকুৱা এইখিনিৰ তাত এক ঘৰ আগত দশমিক থাকি গ'ল ন, আমি 10ৰে পূৰণ কৰিলে আমি এক ঘৰ আগত দশমিকটো গুচি গ'ল আৰু তলে ওপৰে পূৰণ কৰি দিলে আমি এইখিনি এনচাৰ পাই গ'লোঁ। এবাৰ 5 নম্বৰ কুৱেশ্যনটো আছিলে, সেইটোতো পৌনপুনিক হোৱা নাই, ডাইৰেক্ট দশমিকটো সীমিত আছে। গতিকে আমি এইটো দশমিকটো উঠালে হৈ গ'ল, দুটা ঘৰ আগত দশমিক আছে, দুটা ঘৰ আমি উঠাই দিলোঁ। ঠিক আছে, আজি আমি এইখিনিলৈকে নেক্সট ভিডিঅ'ত আমি বাকীখিনি দি দিম।